এতিয়া মানুহে বিৰিয়ানী খায় 4:30টাত চাল্লা অৰ্ডাৰ কেনচেল ওতে মোৰ আইফোনটোৰ আজি ষ্ট'ৰেজ ফুল হৈছে এই মাত্ৰ মানে উল্লুবাৰীতে ভিডিঅ'টো কৰি থাকোঁতে হঠাৎ বন্ধ হৈ গৈছে 20 টকা যোনটো কাষ্টমাৰে টিপ দিছিল সেই কাষ্টমাৰতে মানে অৰ্ডাৰটো ডেলিভাৰ কৰাৰ পিছত আৰু 20 টকা টিপ দিছিল হে গাইজ গুড মৰ্ণিং চৰি মানে গুড ইভিনিং এতিয়া টাইম হৈ গ'ল আপোনাৰ কাৰেক্ট 6টা উঠোতে দেৰি হ'ল মানে বেমাৰ অৱস্থা আপোনালোকে জানেই যোৱাকালিৰ ভিডিঅ'টো আপলোড কৰোঁতে মানে ৰাতিপুৱাৰ 11টা বাজি গৈছে গোটেই ৰাতি টোপনি মাৰা নাই গতিকে দিনত অলপ শুই দিলোঁ ইফালে এতিয়া গধূলি উঠছোঁ ভাবছোঁ কি আজি গোটেই ৰাতি জমাটো মাৰিম উপায় বেলেগ নাই কাৰণ EMI আহি আছে 1 তাৰিখে গতিকে EMIটো দিবই লাগিব ৰুম ভাড়া দিবই লাগিব চ' মানে 4টা বজাকলৈ ডিউটি মাৰিম কাৰণ কম বুলি ক'লেও আজি 8 দিন 9 দিনমান হ'ল গুৱাহাটীত এই নাটক চলি আছে ডেইলি ৰাতি বৰষুণ দিয়ে গতিকে বৰষুণ দিলেতো নহ'ব না ডিউটি ভালেকেইদিনো এবচেণ্ট কৰিলোঁ মানে ৰাতি মাৰা নাই ৰাতি নামিলে ইনকামো কমি যায় ইনকাম কমিলে অলপমান মোৰো চলাত দিগদাৰ হয় গতিকে আজি অলপ ইনকাম কৰি লওঁ গাইজ পালাং পুলুং বহুত হ'ল বলক এতিয়া অনলাইন হওঁ এইটো অনলাইন হ'লোঁ অৰ্ডাৰ লাগিলে আপোনালোকক দেখাই আছোঁ বাকী মই ৰেইনকোটো লৈ লৈছোঁ ধুনীয়াকৈ ইয়াৰ ৰেইনকোট বাকী গাড়ী বৰষুণ ভিজিছে গাড়ী জাষ্ট বৰষুণটো অলপ কমাইছে অলপ আগত দিয়ে আছিল দিনতো গতিকে ৰাতি যি বৰষুণ দিব তাৰ কোনো মানে নাই দিবই গেৰাণ্টি গতিকে দেখ অৰ্ডাৰ লাগিলে দেখাই আছোঁ ভিডিঅ'টোত বনাই থাকক মজা পাব কিবা এটা ইনফৰমেশ্যন পাব বেমাৰী গাইছ মানে অনলাইন হৈ পেলাই মই আহিছিলোঁ জুৰুডৰ ফালে জুৰু তিনিআলিৰ ফালে জুৰুডৰ ফ্লাইঅভাৰৰ তলতে এয়া অৰ্ডাৰ লাগিছে 42 টকা বাস্কিন ৰবিন্স ওচৰতে আছে এইখন চিনিয়ে পাওঁ গতিকে দেখ এইটো অৰ্ডাৰ লৈ লওঁ বা ডেলিভাৰ কৰি লওঁ দেন আকৌ লগ পাই আছোঁ গাইছ গাদ্দাৰ জমেটো 42 দেখাইছিল 37 দিছে কি কৰবি আৰু ক'ত লিখছে ছাৰ কিমানত যাবা 4C মোৰ তাতে দিয়ে দিব তোৰ ৰাইট চাইডৰ গেটখন লিখা নাই ফ্লেটত বাকী 42 দেখাই পেলাই 37 দিছে গাইছ হেভি দুখ ৰেইন চাৰ্জো দিয়া নাই বৰষুণো পেলাই আছে ইয়াৰ ৰাস্তাত বৰষুণো দিছে কিন্তু ৰেইন চাৰ্জো দিয়া নাই ইয়াক আৰু অৰ্ডাৰ লাগছে ৰ'ব এটা এই মজা এইবাৰ ৰেইন চাৰ্জ দিছে 92 77 আৰু 15 বিৰিয়ানী বাইট ৰেষ্টুৰেণ্ট আৰু এইখনো চিনিয়ে পাওঁ টেনশ্যন নাই জাষ্ট পিক আপ কৰোঁ আৰু ড্ৰপ কৰোঁ নেকি গোটাই ৰাতি দেখাব লাগিব না বেছি লাম্বা নকৰোঁ ভিডিঅ'টো মানে বেছি যাৱা দেখা নাথাকোঁ পটাপট ড্ৰপ কৰিলেও দেন আকৌ দেখাই আছোঁ অ'কে গাইছ ছেকেণ্ড অৰ্ডাৰত ডেলিভাৰ কৰি দিলোঁ 92 টকা পালোৱে বাকী মই আছোঁ বৰ্তমান ফেশ্বন চিটিৰ কাষতে এইখন ফেশ্বন চিটি মানে ৰেহাবাৰীৰ পৰা অকণমান দূৰত ধৰি লওক তোমাৰ ৰেহাবাৰীৰ পৰা 300 মিটাৰমান দূৰত আছোঁ বাকী আকৌ এটা অৰ্ডাৰ লাগছি 41 টকা পিজ্জা হাট এইটো লোকেশ্যন চিনিয়ে পাওঁ এই অকণমান আগতে এইটো অৰ্ডাৰ লৈ পেলাই ডেলিভাৰ কৰোঁ দেন আকৌ দেখাই আছোঁ ঠিক আছে গাইছ কথামতে কাম অৰ্ডাৰ ডেলিভাৰ কৰি দিলোঁ মই আহি পালোঁ শান্তিপুৰ এইখন কি কলেজ আছিল পাহৰিলোঁ শান্তিপুৰত আছোঁ বৰ্তমান অৰ্ডাৰ লগা নাই এতিয়ালৈকে এই অৰ্ডাৰ লগা নাই এইখিনিত নালগাটোৱে কামনা কৰোঁ এইখিনিত লাগলি মানে বেছিভাগ চান্স থাকে নৰ্থজনত টানি নাই মালিগাঁও চাইডে টানি নিয়াৰ ভয় থাকে গতিকে ইয়াৰ পৰা অতি সোনকালে পলাওঁ ইফালে কুমাৰপাৰা পাচলিত ট্ৰাফিক জাম লাগছি গাইছ দেখাবও নোৱাৰিলোঁ মানে এনেকুৱা ট্ৰাফিক জাম মোবাইলটো ওলাবৰ সুযোগ নাই দেখ এতিয়া মই যিমান পাৰোঁ পলাব চেষ্টা কৰোঁ ধৰি লওক তোমাৰ ৰেহাবাৰী চাইডে বা পল্টন বজাৰ চাইডে সেইফালে পলাইলে আৰু টেনশ্যন নাই ইফালে নেনলি হ'ল নৰ্থজনত নহ'লে আলাইনি হৈ মৰিব লাগিব 1 টাকালৈকে যাই লওঁ অৰ্ডাৰ লাগিলে দেখাই আছোঁ আৰু নেক্সট ক'ত লাগে ঠিক আছে গাইছ আহি কুমাৰপাৰা পাচলি পালোঁ অৰ্ডাৰ লগা নাই চ' এইটো খাই লওঁ ম'ম' গাইছ হোৱাট এ কো ইনচিডেণ্ট মানে জাষ্ট ম'ম' খাই কমপ্লিট কৰিলে সন্তোষ ম'ম' ঘৰত আকৌ অৰ্ডাৰ ইয়াতে লাগছি এইটো সন্তোষ ম'ম' হাউচ 40 টকাৰ ৰেডি আছে নে চাওঁ ৰ ৰেডি নাই এইমাত্ৰ এক পইচা দি উঠছোঁ ম'মৰ এতিয়া যাই পেলাই দম দেওঁ অৰ্ডাৰ লাগে বুলি নাই গাইছ ধেমালি কৰিছোঁ বাকী অৰ্ডাৰ ৰেডি কৰিবই আৰু ম'ম'নো কেইমিনিট লাগে আছে আইটেম কি মছলা মেগী এই চালা ম'ম' ঘৰত মছলা মেগী অৰ্ডাৰ দিছে দেখ ৰেডি কৰক বনক দেন অৰ্ডাৰটো লৈ ড্ৰপ কৰিম ক'ত দিব লাগিব পল্টন বজাৰ ঠিক আছে ড্ৰপ কৰি উঠি লগ পাই আছোঁ আকৌ
তেন্তে অলপ টাইম লগাব মছলা মেগীটো বনাওঁতে, কাৰণ মমোতে ব্যস্ত আছে তিনিজন মানুহ, তিনিজনে অলপ টাইম লগাব। ৰখি পেলাই ডেলিভাৰ কৰোঁ, এণ্ড দেন লগ পাম, ঠিক আছে গাইছ। পাগল হৈ গৈছোঁ যাই য'তে গৈছোঁ, যোনপিন্ধি শ্বৰ্টকাট মাৰছোঁ সিপিন্ধি ট্ৰাফিক পাইছোঁ। লাষ্টত উপায় নাপায় অন্তিম ৰাস্তা পল্টন বজাৰ ৰাস্তা দি আছাম ট্ৰাংকেদি ঘূৰি আহিছোঁ গাইছ। সেই ট্ৰাফিক জামত ঘূৰি অৰ্ডাৰটো ডেলিভাৰ কৰিলোঁ। তাৰপিছত এটা অৰ্ডাৰ লাগছে ইয়াতে, আইচক্ৰীমৰ অৰ্ডাৰ। যাবা ক'ত লাগে জানানে? আকৌ এই কুমাৰপাৰা পাচেলি, এইটো কুমাৰপাৰা পাচেলি, এইটো কনকলতা পথ, ইয়াতে যাব লাগে। মানে য'তে বাঘৰ ভয় ত'তে ৰাতি হৈ আনিছে। যোনফালে যাবা ভয় সিফালে টানি থাকে। দিয়ক উপায় নাই, আজি মানে শপত খাইছোঁ না বোলে 4টা বজাক লৈ ডিউটি মাৰিম, গতিকে খং চং নকৰোঁ, অলপ থামে ৰাখিছোঁ। দিয়ক অৰ্ডাৰটো ডেলিভাৰ কৰিলোঁ, যেনেকৈ নহওক, যি প্ৰকাৰে নহওক, ট্ৰাফিকত ফাঁচি হ'লেও দেন লগ পাই আছোঁ গাইছ। জাষ্ট অৰ্ডাৰটো ডেলিভাৰ কৰিছিলোঁ, আকৌ এটা অৰ্ডাৰ লাগি গ'ল ধুনীয়াকৈ। 20 টকা টিপ আছে, 65 ৰুপিজ, টোটেল 85। থেংক ইউ এটা দি দিওঁ। বলক, ৰেষ্টুৰেণ্ট চিনিয়ে পাওঁ, গতিকে অৰ্ডাৰটো পিক আপ কৰোঁ, আকৌ ডেলিভাৰ কৰোঁ, আকৌ দেন লগ পাম। গাইজ বিদায় দিয়া নাই ৰ'ব, এক ছেকেণ্ড বিদায় দিবা নোৱাৰোঁ। কিয় জানানা? যিটো অৰ্ডাৰ লাগছে একদম চেণ্টাৰ জেগাত, মানে য'ত চবতকৈ বেছি ট্ৰাফিক জাম তাতে অৰ্ডাৰ লাগছে। মানে কুমাৰপাৰা পাচেলি গাইজ, জঘন্য ট্ৰাফিক জাম লাগি আছে। এইয়া ট্ৰাফিক জামৰ আৰম্ভণি। আৰু সুন্দৰ, ৰ'ব এক ছেকেণ্ড, এইয়া মাল্টি অৰ্ডাৰ আৰু এটা লাগছে। টোটেল 95 কৰি দিব, মানে 10 টকা এটা বাঢ়াই দিছে গাইছ। এই জমেট'ৰ এইটো বেবী চালিটোৱে মই ভাল নাপাওঁ। 75 আছিল না আগত, এতিয়া 95 কৰি দিছে। আগৰে অৰ্ডাৰ এইটো মাল্টি কৰি দিছে, অলপমান বাঢ়াই দিছে খালি পইচাটো। তাক যি নহওক, এতিয়া ট্ৰাফিক জামে যাই পেলাই প্ৰথমতে কাকেদি হাতীত অৰ্ডাৰটো লাগছে। মানে এই জমেট'ত দেখোৱা আইডিটো বেলেগ, সিহঁতৰ দুটা আইডি। বাকী মই কাকেদি হাতী বুলি এখন ৰেষ্টুৰেণ্ট আছে কুমাৰপাৰা পাচেলিতে, তাতে যাব লাগে। এতিয়াও কিছু লাম্বা লাইন এটা আছে, আপোনালোকে চাওকচোন, দেখা পাব কিমান ধুনীয়া লাইন এইটো। সেইকাৰণে গুৱাহাটীত মাৰুতি চলাব অলপ টান, ট্ৰাফিক জামৰ কাৰণে। কিন্তু হ'লেও এচিটো চলি থাকিলে গম নাপায় গৰমৰ দিনত। খৰচাটো খালি যায়। যাবা দিবি নাই গাইছ? যাবা দিছে কামক একলা। থেংক ইউ ছাৰ। ট্ৰাফিক জামত যে ফাঁচা নাই। এখানে ৰেষ্টুৰেণ্ট, ইয়াতে গাড়ী থওঁ ক'ৰবাত, এতিয়া গাড়ী থ'লে আকৌ হাহাকাৰ লাগিব। গাড়ী থ'ব জেগা এইটো চাইডে থওঁ ৰ, নাকি এইটো আছে জেগা। ভৰাই দিওঁ, পাৰ্কিং হৈ গয়া। ব'লক অৰ্ডাৰটো পিক আপ কৰোঁ। অৰ্ডাৰটো ডেলিভাৰ কৰি দিলোঁ। 95 টকাৰ অৰ্ডাৰটোত 99 টকা পালোঁ গাইছ। আৰু যিটোৱে মানে টিপ দিছিল কাষ্টমাৰটো, 20 টকা যোনটো কাষ্টমাৰে টিপ দিছিল, সেই কাষ্টমাৰটোৱে মানে অৰ্ডাৰটো ডেলিভাৰ কৰাৰ পিছত আৰু 20 টকা টিপ দিছিল। দিল গাৰ্ডেন হৈ গৈছে গাইছ। অলপমান ভাল লাগছে, পজিটিভনেছটো আহিছে। ট্ৰাফিক জামত ফাঁচি অলপ মাথাটো বেয়া হৈছিল, কিন্তু 40 টকা টিপ পালোঁ না, টোটেল ভাল লাগি গ'ল। দ্বিতীয় অৰ্ডাৰ লাগছে এইখন চিকেন চিলি, অৰ্ডাৰ ৰেডিও মাৰিলা। বলক লওঁ আৰু দিবা ক'ত লাগব চাই লওঁ ৰ'ব। তাৰে আগতে দেখাই আছোঁ আপোনাক মোৰ আজিৰ ইনকাম কিমান হ'ল। এইটো চাওক, 340 টকা 7টা অৰ্ডাৰ। এতিয়া টাইম কিমান হ'ল? 10:01। মানে 6টাৰ পৰা 10টাক লাগি 4 ঘণ্টাত 350 টকা ইনকাম হৈছে। 340 টকা। দিয়ক, এইটো অৰ্ডাৰ পিক আপ কৰিলোঁ, ডেলিভাৰ কৰিলোঁ, এণ্ড দেন আৰু দেখাই আছোঁ। অ'কে গাইছ, অৰ্ডাৰ পিক আপো কৰিলোঁ, ডেলিভাৰো কৰিলোঁ, আকৌ পিক আপ কৰিলোঁ, আকৌ ডেলিভাৰ কৰিলোঁ। এতিয়া আহিছোঁ কমাৰ্চ পইণ্টত, এই ফেট ভেলি। এইটো হৈছে কমাৰ্চ পইণ্ট। অৰ্ডাৰ লগা নাই, টুকটুককৈ বহি আছোঁ। এয়া অৰ্ডাৰ নাই, ক'ৰবাত কেতিয়াকৈ অৰ্ডাৰ দেই। 5 মিনিটমান বহোঁ ইয়াতে, আৰু যদি অৰ্ডাৰ নালাগে আকৌ গণেশগুৰি চাইডে যাম। ইয়াতে 5 মিনিটমান অলৰেডি বহিলোঁৱে। বৰ্তমানক লাগি ইনকাম হ'ল মোৰ 467, 9টা অৰ্ডাৰ দিলোঁ। এতিয়া টাইম কিমান হ'ল? 11:06। ভাল পইচা ইনকাম হ'ব লাগে। ৰাতিপুৱা 4টাক লাগি চাওঁ কিমান হয়। বাকী দেখাই আছোঁ অৰ্ডাৰ লাগিলে। অৰ্ডাৰ নালগে সময়খিনি বহি থকা সময়খিনি কি দেখাম।
তেওঁলোকতে বহি আছে টুপটুপকে। বাকী আৰু দেখাব লগা নাই, অৰ্ডাৰ লাগক গাইছ, তাৰপিছত দেখাই আছোঁ গাইছ। ভিডিঅ'টো শেষ কৰা 2 মিনিট পিছতে অৰ্ডাৰ লাগছি এখন কমাৰ্চ পইণ্টতে, কিন্তু এই কমাৰ্চ পইণ্ট অৰ্ডাৰ ৰেডি হ'বলৈ 10 মিনিট আছে আৰু। যি নহওক মহৰ কামততো খাবাই লাগিব, বহি বহি মহৰ কামাৰ খাওঁ। অৰ্ডাৰ ৰেডি হ'লে ল'ম, যাবা ক'ত লাগব চাৱাই নাই, চাওঁ ৰ'ব। এই বঢ়িয়া জেগাত যাব লাগিব, মঠঘৰীয়া। অৰ্ডাৰটো ডেলিভাৰ কৰি লওঁ, ৰাতি 12টাৰ আগত কিমান টকা ইনকাম হয় এইটো অৰ্ডাৰ দি উঠি দেখাই আছোঁ ফাইনেলি। গাইছ পইচা হৈ গ'ল 0, মানে 12টা বাজি গ'ল। চ' 12টাৰ আগৰ কিমান পইচা ইনকাম হ'ল জানেনে? এইটো চাওক, 621 টকা। 11টা অৰ্ডাৰ দিলোঁ, 55 টকা ইনচেণ্টিভ। মানে 55 টকাটো কাটা যাব, কাৰণ মই ৰাতি 12টাৰ পিছত মাৰিম না। 12টাৰ পিছত আকৌ পাৰ অৰ্ডাৰ 25 টকাকৈ আছে। মানে যদি 55 টকাতকৈ এইফালে 12টাৰ পিছত বেছি হৈ যায়, তেন্তে 12টাৰ পিছততো দিব, আগততো নেদে। গতিকে 55 টকাটো কাটাই যাব, এইটো ধৰি লাভেই নাই। 566 এইটো হৈছে ইনকাম আজিৰ, মানে 12টাৰ আগত 6 ঘণ্টাত, মানে 6টাৰ পৰা 12টালৈ মাৰিলোঁ, 6 ঘণ্টাত 566 টকা ইনকাম কৰিলোঁ। মানে মঠঘৰীয়া অৰ্ডাৰটো ডেলিভাৰ কৰি উঠি আকৌ এটা অৰ্ডাৰ লাগিছিল, সেইটো ডেলিভাৰ কৰি ল'লোঁ ইয়াতে, এই চিটি চেণ্টাৰৰ বেক চাইড ব্লিংকিট অফিচত। বাকী বৰ্তমানলৈকে আৰু অৰ্ডাৰ লগা নাই। এয়া অলপমান অলৌ তলৌ মাৰি ঘূৰো, আজি অৰ্ডাৰ কম, বৰষুণ চৰষুণ দিয়া নাই না। বৰষুণ দিলে অৰ্ডাৰ বাঢ়ব। বৰষুণ দিব বুলি ৰেইনকোটো লৈ আহিছোঁ, কিন্তু এতিয়া বৰষুণে নাই। কোনদিনে ৰেইনকোট নানো যে, সেইকাৰণে বৰষুণ দি সিয়াতে মোক। মানে ইয়াৰ পৰা এটা কথাই বুজি পোৱা যায়, প্ৰব্লেমৰ লগত যেতিয়ালৈকে যুদ্ধ কৰা নাযায় না, প্ৰব্লেমটো সদায় ডাঙৰ হৈ থাকে। আজি প্ৰব্লেমৰ লগত যুঁজিবৰ কাৰণে আগুৱাই আহিছোঁ, বোলে ৰেইনকোট মাৰি হ'লেও মানে ডিউটি মাৰিম, সেইকাৰণে আজি বৰষুণ গায়ব। এই নহ'লে সপ্তাহটো দি নাটক আছিল। যি নহওক, অৰ্ডাৰ লগাক লাগি ৰখো, 12টাৰ পিছত কিমান মাৰোঁ একেবাৰে ৰাতিপুৱা 4টাত দেখাম টোটেলটো, আৰু মাজে মাজে দেখাই থাকিম কি কি কৰোঁ, ক'ত কি অৰ্ডাৰ মাৰোঁ, নেকি কেইটকা কামাওঁ। অৰ্ডাৰ লাগিলে দেখাই আছোঁ আকৌ গাইছ। অৰ্ডাৰ লাগব বুলি পেলাই জোৰ দূৰ সিটো ফ্লাইভাৰৰ সিটো কোণাৰ পৰা এইটো কোণা পালোঁ, এয়া ফ্লাইভাৰ শেষে হ'ল। অৰ্ডাৰ এটা লাগছে ধুনীয়া, 95, 2.62 কিলোমিটাৰ পিক আপ দিছে দেই। এই সেইখন KFC 300 মিটাৰো নহয়, আৰু 5.54 কিলোমিটাৰ ড্ৰপ দিছে। 95 দিছে না। পইচা কিমান দিয়ে মই ৰিয়েলত সেইটো দেখাই আছোঁ আপোনালোকক। অ'কে, পইচা কিমান দিয়ে সেইটো দেখাই দিওঁ আপোনালোকক, কিমান কাটটো। কাৰণ বেছি দূৰতো নাই, 2.26 কিলোমিটাৰ দিছে। মই আগেদি ঘূৰি আহিম, ক'ৰবাত হয় যদি 400 মিটাৰমান হ'ব। 400 মিটাৰত মানে বাকী কিন্তু কাটবই লাগিব, কিমান দে হ'লেও দেখাই আছোঁ। সেইটো গেৰাণ্টি পইচা কাটব লাগে মোৰ হিচাপত, আজিলৈকে দি পোৱা নাই এনকে। অৰ্ডাৰটো লওঁ, দেন ডেলিভাৰ কৰোঁ, দেন দেখাই আছোঁ গাইছ। ভাবা মতে কাম, যি ভাবছিলোঁ সেইটোৱে হ'ল। আপোনালোকক দেখাই আছোঁ কেইটকা দিছে। সেইটো চাওক, 64 দেখাইছিল, কিমান 95 নে কি ইমান দেখালা। জমেটো সঁচাই বেইমান গাইছ, কিনো কম। এনেকৈ লোভটো কিয় দিব লাগে কওকচোন। ইমান পইচা দিব বুলি যদি দিবই নোৱাৰা, হা। মইতো যেনেকৈ মেপত দেখাইছে মই সেইমতে আহিছোঁ না, পইচা কাটব বুলি, তথাপিও খেচাককৈ কাটিয়ে দিছে। তাক কৰিমনো কি। অৰ্ডাৰ ডেলিভাৰ কৰিলোঁ ইয়াতে, বৰ্তমান আৰু অৰ্ডাৰ লগা নাই এতিয়াক লাগি। এনেকৈ হ'লে মন চন অলপ বেয়া লাগে দিয়ক গাইছ, কাম চাম কৰিব ইচ্ছা নোহোৱা হয়। এই 64 ৰুপিজটো চাই পেলাই শান্তি লওঁ। বাকী আৰু অৰ্ডাৰ লাগিলে দেখাই আছোঁ নে কি গাইছ। জমেটো সঁচাই পাগল হৈছে, 1 কিলোমিটাৰ পিক আপ, ধৰি লওক 3 কিলোমিটাৰ ড্ৰপ, 60 টকা। পইচা হ'লে নেদে গাইছ, পইচা পুৰা কমে কমে দি আছে, কিন্তু দেখাত বেছি বেছিকৈ দেখাই আছে। জমেটোৰ কোনখন নাটক চলিছে আজি গম পোৱা নাই। বাকী মই আছোঁ আপোনাৰ এই জোৰুত ফ্লাইভাৰত উঠা এইখিনিতে। অৰ্ডাৰ লাগছি পিছফালে, এই পৰ্ক কোম্পানী, গাহৰি কোম্পানীত। এইফালে ঘূৰি যাওঁ, ইউটাৰ্ণটো লৈ আহোঁ, অৰ্ডাৰটো পিক আপ কৰোঁ, তাৰপিছত দেখাই আছোঁ ক'ত যাব লাগে আৰু টোটেল কেইটকা পাওঁ। এই ট্ৰিপটো ডিউটি দেখাইছে কিমান, যিমান সিমান দেই নে নাই সেইটো দেখাইছোঁ আপোনালোকক। অ'কে গাইছ, অৰ্ডাৰ পিক আপ কৰি ল'লোঁ, যাব ক'ত লাগব চাবনে? সেইটো চাওক, ৰখি পেলাই দেখাই দিওঁ। GMC ইমাৰ্জেঞ্চি ভাঙাঘৰ, মানে ইমাৰ্জেঞ্চি গেটক লাগি যাব লাগে, তাৰপিছত মাতটো কোনফালে যাব লাগে, তেতিয়া যাই পেলাই ডেলিভাৰ কৰিম। এতিয়া আপোন গোয়িং টু GMC। এই গাড়ী বাবা তুমি যাই লোৱা, মই আৰামত যাম, যোৱা মোৰ বহুত টাইম আছে, টেনশ্যন নাই, আৰামছে লাহে লাহে যাই থাকিম।
এতিয়া আপোন কমাৰ্চ পইণ্ট চেলেগা ৰাজগড় লিংক ৰোড ৰাজগড়ৰ পৰা চিধা যাম এইটো ভাঙাঘৰৰ ব্ৰিজ পাম ভাঙাঘৰৰ পৰা চিধা যাম ভাঙাঘৰ মেডিকেল পাম ভাঙাঘৰ ব্ৰিজৰ পৰা চিধা যাম ভাঙাঘৰ মেডিকেল পাম তাত অৰ্ডাৰটো দিম ডিউটি যদি টাইম পাওঁ দুখন ৰুটি বজাই দিম গাইজ গৰম গৰম মানে কথাটো হৈছে কি এই কুকুৰ ভুকে নি মানে কথাটো হৈছে কি মোৰ মানে চৰ্দি জ্বৰ লাগি আছে না কাহ উঠি আছে যদি গৰম গৰম ৰুটি পৰি যায় চাগে অলপ ভাল লাগব সেইকাৰণে ভাবছো কি এতিয়া যাই কিনে অৰ্ডাৰটো দি উঠি লগা হ'লে অলপ সময়ৰ কাৰণে অফলাইনে হ'ম কিন্তু মানে এইটো খাই ল'ম ৰুটি চব্জি খাই দিম পুৰা গৰম গৰম বনাবা দিম চিনাকি এটা দাদা আছে মানে ৰেগুলাৰ খাৱা দোকান আছে তাতে বঢ়িয়াকে বনাবা দিম খাই দিম কিজানি অলপ ভাল লাগে নহ'লে বতাহ লাগি আছে না কাহটো বেছিকে উঠি আছে গোটা কলিজাটো ওলাই আহা নালাগে হবটো যেন মুখেদি ওলাই আহিব এনেকুৱা লাগে গোটা কঁপি যায় কাহত ঔষধ চৌষধ খাই ভাল নাপাওঁ কিন্তু উপায়ো নাই যদি নকমে আৰু কালিলৈকে ঔষধ খাব লাগিব কাৰণ মই যদি বেমাৰী হৈ যাওঁ মোৰ ভিডিঅ'ত এফেক্ট কৰিব মই ভিডিঅ' দিব লাগিব ডেইলি গতিকে ডেইলি ভিডিঅ' দিব লাগিলে মই ষ্ট্ৰং হৈ থাকিব লাগিব নাই গাইছ ষ্ট্ৰং হ'ব লাগিলে বেমাৰ হ'ব নালাগিব গতিকে বেমাৰটো ভাল কৰি লওঁ যদি আজি নহয় কালিলৈকে মই ঔষধ খাম পাক্কা বহুত দিন হ'ল নাটকখন ইমানো সহ্য কৰি থাকিব নোৱাৰি আৰু মই ভাবছিলো ঔষধ নোখোৱাকে ভাল হ'ব যদি ভাল নহয় তেন্তে ঔষধ খাবই লাগিব আৰু গাইছ অৰ্ডাৰ দিবা আহি পালোঁ GMC ইমাৰ্জেঞ্চি কেব এইটো ভাল লাগছি পইচা দিছে চাচোন মানে 60 টকা দিছে সুন্দৰ এতিয়া মই যাওঁ অৰ্ডাৰ লগা নাই গতিকে এই সুযোগতে ৰুটি চুটি কিবা খাই লওঁ ভাল লাগব তাতে আৰু এটা ভাল লাগছি যে মোৰ মানে ভিডিঅ' চোৱা মানুহ লগ পাই গ'লতে এই মেডিকেলতে গতিকে দেখ কিবা এটা খাই লওঁ দেন লগ পাই আছোঁ আকৌ গাইছ মানে ৰুটি চব্জি খাই লগতে এক কাপ বঢ়িয়া লাল চাহো খালোঁ আদা দিয়া তাৰপিছত তাতে ৰখিলোঁ 5 মিনিটমান অৰ্ডাৰ লগা নাই গণেশগুৰি আছিলোঁ এয়া গণেশগুৰি ফ্লাইঅভাৰৰ তলত আছোঁ ধুনীয়া এটা অৰ্ডাৰ লাগছে এইটো 101 মেকডিত লাগছি ইয়াতে হয় জাষ্ট এই SBI চাৰ্কলটো ইউটাৰ্ণটো লৈ আহিব লাগিব লৈ আহি পেলাই ৰেষ্ট মাৰিব লাগিব নহ'লে ইপিনে যদি ডাইৰেক্ট অলপমান ৰাস্তা এতিয়া টাইমো প্ৰায় 1:36 এটা 36 হ'ল এতিয়া ৰং চাইড মাৰিলেও কথা নাই কিন্তু মানে যদি ৰং চাইড মাৰি দিওঁ পইচা কাটি দিব খেচাককে গোটেই ৰিক্স নাই लेने का पैसा कमाने का तो घूम के आने का ठीक है मैं घूम के आता हूँ उसके बाद मिलता हूँ आपसे গাইছ মেকডিটো আহি পালোঁ কিন্তু অৰ্ডাৰটো ৰেডি হোৱা নাই এইটো চাওক 7159 অৰ্ডাৰ ৰেডি আৰু যাব লাগিব মই শান্তিপুৰ এটা বস্তু চাব নেকি মেকডিৰ কমন এই বাবাজি কি ষ্টাইলত বহি থাকে মই একবাৰ বহৰ ৰ'ব এনেকে আইছি না মোৰ মুখখনত কালাৰ নাই দেখ অৰ্ডাৰ ৰেডি হওক দেন যাই আছোঁ পিক আপ কৰি পেলাই শান্তিপুৰ যাব লাগিব ভাল দূৰে লগাইছে বাৰু গণেশগুৰিৰ পে টাইম লগাব খালি অৰ্ডাৰ বহুত আছে ৰেডি হোৱা নাই ইফালে মহে কামুৰি আছে তামাম কামাৰে দেখ অৰ্ডাৰটো পিক আপ কৰি উঠি ড্ৰপ কৰোঁ দেন দেখাই আছোঁ গাইছ অৰ্ডাৰ লৈ যাই আছোঁ জাষ্ট পিক আপ কৰিলোঁ টাইম কিমান হৈছে চাওকচোন আপোনালোকে 1:59 মানে 2 বাজিল 1 মিনিট বাকী আছে আৰু GS ৰোড পুৰা খালী একদম ফাই মানে গাড়ী যাব হয় কথা গাইছ গান এটা গাওঁ লাগছি গাই দিওঁ নেকি আপোনালোকে কাণত তুলে চুলে ভৰাই ল'ব তেজুল পাৰে চাংঘৰ ধুনীয়া কেনেকৈ বগাম জখলা ফুকনে আজি ধুলে দগৰে মাতে লিগাং চাবলৈ মানে কাউৰী গান গাইছি মানে কাউৰীটো মই গাইছ কাউৰীৰ দৰে গান গাইছোঁ কিন্তু ছিংগাৰৰ ফিল্ডটো লৈছোঁ আৰু আপোনালোকে গালি চালি নাপাৰিব মাতটো বেয়া হৈছে না একদম মা বেয়া হৈ আছে মাতটো মানে ওলাব পৰা নাই গলটোত কিবা দাবি আছে চাউণ্ডটো মানে কফে বহাই দিছে মানে উঠাই আনিব পৰা নাই যি নহওক লাল চাহ কাপ খাই পেলাই ভাঙা ঘৰৰ কিছু মজবুত হৈছোঁ এতিয়া অলপমান ফিল কৰিছোঁ টনটনীয়া গতিকে আটা বাঢ়ি আকৌ মাতটো বহাই লওঁ তাৰপিছত এই ধৰা কাপোৰ দৰে ফুচফুচাই থাকিম অ'কে
এটা আপন যা রা সিধা শান্তিপুর একদম গাড়ি কি মানে চসা হবো এ পিছফালে বেগটো উড়ি যাব এ বাবা সাঙ্গর দুনিয়া কেন বলকা গাইস অর্ডার ডেলিভারি করলো মানে তোমার শান্তিপুৰ বুলি লিখি থৈছি কিন্তু শান্তিপুৰত নাছিল ভৰলু মুখৰে ভৰলু নদীটোৰ কাষতে আছিল তাতে ইমান লাইট চাইট নাই আন্ধাৰ মুন্ধাৰ শুনশান জাগা সেইকাৰণে ভিডিঅ' চিডিঅ' নকৰিলোঁ এতিয়া আহি পাইছোঁ মই আপোনাৰ এইখিনি উল্লুবাৰী অৰ্ডাৰ ৰখি আছোঁ এহঁতো ৰখি আছে ইফালেও ৰখি আছে কাৰো অৰ্ডাৰ চৰ্ডাৰ লগা নাই সেইকাৰণে ভাবছোঁ এতিয়া গণেশগুৰি ফালে যাওঁ কিজানি তাতে অৰ্ডাৰ লাগে ৰাতি মানে অৰ্ডাৰটো অলপ পাতলা হয় না গণেশগুৰি ফালে যাওঁ অৰ্ডাৰ লাগব দেন দেখাই আছোঁ লাগবতো লাগবই বাৰু মই বহি নাথাকোঁ ইয়াতে যেনেকৈ বহি আছে আধা ঘণ্টা 1 ঘণ্টা দি মই যিকোনো জেগাতে 5 মিনিট আগাৰ মানে 5 মিনিট অৰ্ডাৰ নালাগে মই জেগা চেঞ্জ কৰি দিওঁ টুপটুপকৈ বহি থাকিলে অৰ্ডাৰ নালাগিব অলপ মুভমেণ্ট কৰিব লাগে হয়নে নাই এখন ৰেষ্টুৰেণ্টত অৰ্ডাৰ নালাগিব পাৰে বাৰ্গাৰ কিঙত বেলেগত লাগব না ব'লক এতিয়া গণেশগুৰিক লাগি যাওঁ অৰ্ডাৰ লাগিলে দেখাই আছোঁ আপোনালোকক গাইছ উল্লুবাৰীত ৰখিলোঁ অৰ্ডাৰ কিন্তু এটাও নালাগিল তাৰপৰা গণেশগুৰিত আহিলোঁ গণেশগুৰিতো এটা অৰ্ডাৰ নাই এতিয়া আহিছোঁ আপোনাৰ আমাৰ এই জাপৰিগড় ৰাস্তাটো মানে ৰুমৰ কাষৰ ৰাস্তাটো এইখন দোকান ইয়াতে মানে মোৰ কমন প্লেচ য'ত নেকি মই আড্ডা দিওঁ অলপমান ধৰিলোঁ কিবা খাব লগা থাকিলে খাই লওঁ বাকী এতিয়ালৈকে অৰ্ডাৰ লগা নাই গাইছ কি কৰিব আৰু লগতে মোৰ আইফোনটোৰ আজি ষ্ট'ৰেজ ফুল হৈছে এই মাত্ৰ মানে উল্লুবাৰীতে ভিডিঅ'টো কৰি থাকোঁতে হঠাৎ বন্ধ হৈ গৈছে মানে ষ্ট'ৰেজ ফুল এতিয়া উপায় নাই এপলৰ যিকেইটা মানে অফিচিয়েল এপ আছিল এই আইমুভি হওক এই ৱালেট হওক এপল মিউজিক আইটিউনৰ কাৰণেও এপ থাকে যিমান যি এপলৰ এপ আছিল চব উৰাইছোঁ উৰোৱাৰ কাৰণে অলপমান খালী হৈছে এতিয়া ভিডিঅ' কৰি আছোঁ বৰ্তমান আছোঁ মই জাপৰিগড় ৰাস্তাত এইখন দোকান গাইছ ৰিয়ান ষ্ট'ৰ আপোনালোকে আহিব পাৰে ৰাতি 3টামান বজালৈকে খোলা থাকে বাকী আমাৰ দোকানীদাদা অলপ লাজ কৰে কিন্তু মানুহটো বহুত ভাল মানে মিঠা মাত কথা বতৰা পাতি ভাল পাব আপোনালোকৰ যদি ৰাতি আহিব লাগে থাকে কিবা বস্তু পাতি নিবা আহিব পাৰে বাকী মই অৰ্ডাৰ লগালৈকে ৰখোঁ এটা এখন ৰেষ্টুৰেণ্ট আছে ওচৰতে লাগিলে এটাই লাগব আজি অৰ্ডাৰ বহুত পাতল ক'ব নোৱাৰোঁ কেতিয়া লাগে যদি নালাগে আৰু মই 3:06 হ'লে 4 বজাৰ লগে লগে ৰুমত সোমাম আৰু গাইছ অলৌ তলৌ মাৰি ঘূৰিলোঁ অৰ্ডাৰ লগা নাছিল নয়নপুৰৰ পৰা গণেশগুৰি আহিলোঁ গণেশগুৰিৰ পৰা এতিয়া ভাঙা ঘৰৰ ফালে এনেই যাই আছিলোঁ অৰ্ডাৰ লাগছি 41 টকীয়া বাৰ্বি হোটেল এণ্ড ফাষ্টফুড অলপমান আগতে আছে ৰেষ্টুৰেণ্টখন এতিয়া পূৰা জি এছ ৰোডটো কিছু খালী হৈছে মানে গাড়ী চাড়ী একদম নোহোৱা হেনে হৈছে মানে দিনৰ হিচাপত গতিকে যাওঁ অৰ্ডাৰটো লওঁ ওচৰতে হ'ব 40 টকা আৰু কিমানৰ দূৰ হ'ব গতিকে অৰ্ডাৰটো ডেলিভাৰ কৰিলোঁ দে তাৰপিছত চাগে আৰু এটা অৰ্ডাৰ মাৰিব পাৰিম তাৰপিছত শেষ কৰিব লাগিব ভিডিঅ' গাইছ অৰ্ডাৰটো পিক আপ কৰি পেলাই মানে প্ৰায় 25 মিনিটমান ৰখিছিলোঁ এখন হোটেলত বাৰ্বিখনত তাৰপিছত অৰ্ডাৰটো ডেলিভাৰ কৰিলোঁ আকৌ মানে জি এম চিৰ ইমাৰ্জেঞ্চি গেটত অৰ্ডাৰটো ডেলিভাৰী কৰিছে ইয়াতে বঢ়িয়াকৈ চাহ তাহ খালোঁ খোৱাৰ পিছত এতিয়া টাইম কিমান হ'ল চাওকচোন 4:01 মানে টাইম আপ হ'ল 3:59 59ত লগাই দিছে 142 টকীয়া অৰ্ডাৰ পিক আপ কৰি দিছে হাতীগাঁও পিক আপ কিমান কিলোমিটাৰ চাব নেকি এই চাওক 5.6 কিলোমিটাৰ পিক আপ আৰু ড্ৰপ আছে 7 কিবা সেনেকুৱা 8 কিলোমিটাৰৰ ওচৰা-ওচৰি ড্ৰপ গতিকে 5টা বজাৰ গিগটো বুক কৰি লৈছোঁ এটা ঘাটিকে মানে ভিডিঅ' নকৰিলোঁ সেইকাৰণে 1 মিনিট আছিল 5টা বজাৰ গিগটো বুক কৰি লৈছোঁ এতিয়া মাৰিম উপায় নাই কাৰণ ক'ত পঠাই ক'ব নোৱাৰোঁ যদি বেছি দূৰত নপঠাই বা ইফালে আনে দেন আকৌ মানে নামৰ অৰ্ডাৰ আৰু যদি বেলেগ ফালে পঠায় দেন আকৌ আহিব লাগিব না সেইকাৰণে বুক কৰি ল'লোঁ বলক এতিয়া পিক আপ কৰিব যাওঁ বাকী ছাৰ বাই বাই তুমি খাই থাকা মই পিক আপ কৰিব যাওঁ গাইছ ৰেষ্টুৰেণ্ট আহি পেলাই অৰ্ডাৰ পিক আপ কৰিব লাগি অৰ্ডাৰ কি কৰিছে চাওকচোন কলকাতা চিকেন বিৰিয়ানী এতিয়া টাইম কিমান হ'ল 4:21 যাব ক'ত লাগে আহোম গাঁও এই ৰাতিপুৱা হ'ল গাইছ পোহৰে হৈ গ'ল গোটাই ৰাতি ডিউটি মাৰিলোঁ এতিয়া মানুহে বিৰিয়ানী খায় 4:30 চাল্লা অৰ্ডাৰ কেনচেল কাষ্টমাৰ কেনচেলেশ্যন 142 টকা মাৰা গ'ল গাইছ চাওঁ ৰ'বচোন কেই টকা দিয়ে এই ট্ৰিপটোত 1 ছেকেণ্ড ট্ৰিপ হিষ্টৰী
43 টকা দিছে মাত্ৰ দেখ বেয়া নহওক যি নহওক 5 কিলোমিটাৰ 43 টকা দিছে ঠিকে আছে পিক আপৰ পইচাটো পাইছোঁ হ'ব সুখী কিন্তু চিকেন বিৰিয়ানী হ'ল যে এইটো চিকেন দম বিৰিয়ানী মইতো এতিয়া ভেজিটেৰিয়ান হ'লোঁ সদায় সদায় অৰ্ডাৰ কেঞ্চেল হোৱা কি নাটক হৈছে ক'ব নোৱাৰোঁ এইটো যাব পালি ভাল লাগিল হয় আহোম গাঁও 142 টকা দেখাইছে কিন্তু 200 মান টকা পাই গ'লো হয় ইফালে আৰু পাৰ অৰ্ডাৰ 25 টকা আছিলে ভাল পইচা এটা বনিলে সুযোগটো মাৰা গেল যি নহওক অৰ্ডাৰটো কেঞ্চেল হৈছে এতিয়া চাওঁ কোনে খায় আমাৰ ৰুমমেট আছে বাৰু আজি লগৰকেইটাও আজি আহি পাইছি কাক দিওঁ 10-20 মাৰি ফেলে চাট্টা চলি আছে চাট্টাৰ মাজত কাক দিওঁ এতিয়া মানে ইটোক দিলে সিটোৱে বেয়া পাওঁ নহ'ব না হ'লেও মিলাই ফেলে কাৰোবাক তাক দিম খাবা বাকী আৰু 2-3 নাম্বাৰত দেখছি হাতীগাঁও পালোঁ না এইটো কৰি দিওঁ মই অফলাইন আজিৰ ইনকাম দেখাই আছোঁ আপোনালোকক 1 ছেকেণ্ড ডেইলি এইটো চাওক 311 টকা কামাইছোঁ 4টা অৰ্ডাৰত অ'কে আৰু আগবেলাৰ মানে 12টাৰ আগত 666 666 টোটেল কিমান হ'লে 63900 980 টকামান হৈছে গাইছ গতিকে ঠিকে আছে মোৰ 1000 টকা কৰাৰ টাৰ্গেট আছিল যদি এইটো অৰ্ডাৰ কেঞ্চেল নহ'ল হয় দেন 1100 মানে হ'ল হয় গাইছ যি নহওক যদি ভিডিঅ'টো চাই ভাল পালে তাৰ আগতে এটা কথা কৈ দিওঁ গাইছ মানে কথাটো ভাবি পেলাই মোৰ হাঁহি উঠি আছে মানে মোৰ আইফোনটোৰ ষ্ট'ৰেজ ফুল হৈছিল সেইকাৰণে মই এপল ষ্ট'ৰৰ কি কৈতো এপলৰ পৰা যিকেইটা মানে এপ্লিকেশ্যন আহে আইফোনে যিকেইটা মানে বাই ডিফল্ট পঠাই দিয়ে সেইকেইটা এপ্লিকেশ্যন ডিলিট কৰিছোঁ মানে আইফোনৰ ষ্ট'ৰেজ ফুল হৈছে আইফোনৰ এপ ডিলিট কৰিছোঁ কাৰণ মোৰ উপায়ো নাই এই মোৰ বিশ্বাস কৰে যদি মানে মোৰ এখনো ফটো নাই আইফোনটোত এখনো নাই চব ডিলিট কৰিছোঁ মানে ফটো তোলোঁ মোৰ এইটো মোবাইল ট্ৰান্সফাৰ কৰোঁ কৰি ফেলে ডিলিট এতিয়া কেইটামান মিম আছে 10-12টামান মিম আছে আৰু আজিৰ ভিডিঅ'টো আছে গতিকে আজিৰ ভিডিঅ'টো মই ডিলিট কৰিব নোৱাৰোঁ মিমকেইটা মোক লাগবই গতিকে ডিলিট কি কৰিম সেইকাৰণে এপল ষ্ট'ৰৰ এপকেইটা উঠাই দিছোঁ দেখ যি নহওক আজিৰ ইনকাম দেখালোঁ ৰ'ব গাড়ী কিলোমিটাৰটো দেখাই দিয়ক 1 গুলিত 2 চিকাৰ কৰি পেলাই গাড়ী কিমান কিলোমিটাৰ চলিল ৰ'বা 1 ছেকেণ্ড 102 কিলোমিটাৰ ধৰি লোৱা 1.5 লিটাৰ তেল খাইছি 1.5 লিটাৰ তেলত মোৰ 980 টকা ইনকাম হৈছে বেয়া হোৱা নাই 980টো এষ্টিমেট কৰিছোঁ কিমান হ'ব আপোনালোকে কেলকুলেটাৰ মাৰিলে গমেই পাব বাকী দিয়ক এইখিনিয়ে ভিডিঅ'টো আছিল যদি চাই ভাল পালে অকণমান হ'লেও এটা লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব তাৰে আগতে মই আৰু এটা ইনষ্ট্ৰাকশ্যন দি দিওঁ যদি মোৰ দৰেকৈ আপোনালোকে জোচত উঠি পেলাই ৰাতি ডিউটি মাৰিম বুলি ভাবছি তেন্তে মানে বেকআপ প্লেন লৈ ল'ব মই আপোনালোকক দেখুওৱা নাই কিন্তু মোৰ লগত মানে 3জন ল'ৰা লাগি আছে 3জন বন্ধু মানে আমাৰ গুগল মেপত লোকেশ্যন শ্বেয়াৰ কৰা থাকে কেনেকৈ শ্বেয়াৰ কৰা থাকে মই আপোনালোকক দেখাই দি আছোঁ ভিডিঅ'টো লম্বা হ'লেও অলপ ইনফৰ্মেটিভ হওক এইটো গুগল মেপ 1 ছেকেণ্ড এইটো চাওক এইটো ভিন্দো এই দুটা মোৰ বন্ধু এই দুজন বাৰু ঘুমলা যায় এইমাত্ৰ অলপমান আগতে 4টা বজাত আৰু ভিন্দো বৰ্তমান অনলাইনে আছে গতিকে তেওঁক দেখাই আছে ফোনত কথা পাতিয়ে থাকোঁ লাগিয়ে থাকে কিবা বিপদ হ'লে আহে আৰু আমি গুৱাহাটীৰ অলি গলি গোটেইখিনি জানো গতিকে কোনখিনি জেগা আনচেফ এৰিয়া সেইখিনি গম পালি মানে লোকেশ্যনটো শ্বেয়াৰ কৰি দিওঁ মানে কাষ্টমাৰৰ পৰা লোকেশ্যন লৈ পেলাই কাষ্টমাৰৰ ফোন নাম্বাৰ আৰু লোকেশ্যন দুয়োটা ফৰৱাৰ্ড কৰি থৈ দিওঁ যাতে মানে ধৰি লওক বিপদ আপদ হ'লে সেনেকৈ আহিব পাৰে গতিকে এইখিনি ছেফটি অৱলম্বন কৰিব গুৱাহাটীখনত একো মানে ভয় কৰিব লগা নাই হ'লেও নিজৰ সাৱধানতা এই সেয়ে মানে নিজে সাৱধান হৈ থাকিব লাগে দিয়ক গুড নাইট বাই বাই লাইক এটা কৰি দিব বহুত কষ্ট কৰিলোঁ আজি এতিয়া যাই পেলাই ভিডিঅ' এডিট কৰিম 7টা বজাৰ আগত মই ভিডিঅ' পাৱানি কৰি আছোঁ এতিয়া প্ৰায় টাইম কিমান হ'ল এয়া 4:26 চাই পাওঁতে 5টা বাজিব ভিডিঅ' এডিট কৰি 2 ঘণ্টাত মই এডিট কৰি আপলোড কৰিব লাগিব দিয়ক আজিৰ ভিডিঅ'টো ইমান আছিল চাই ভাল পালে যদি এগেইন লাইক এটা কৰি দিব কমেণ্ট এটা কৰি দিব কিবা যদি সুধিব লগা আছে কমেণ্ট কৰিব বাই বাই গুড মৰ্ণিং গুড নাইট কিবা নহ'লে পোহৰ হৈ গ'ল গাইছ দিয়া